নমস্কাৰ। চাওঁতে চাওঁতে নতুন বছৰৰ আৰু এটা দিন পাৰেই হ'ল, মানে দ্বিতীয় দিন। আজি দ্বিতীয় দিনটো পাৰ হ'ব সময় হ'ল। সময়বোৰ আচলতে কেনেকৈ যে ইমান তীব্ৰ গতিত ওলাই যায় ভাবিবই নোৱাৰি। আজিকালি সকলো মানুহৰ ব্যস্ততা বেছি, ব্যস্ততাত থাকোঁতেই সময়বোৰ কেনি গুচি যায় গমেই নাপাওঁ। আচলতে মই এই মুহূৰ্তত এটা বস্তু লৈ আছোঁ, দেখিছে নহয়? সেইজোপা ঘৰৰ বগৰী, পকিবলৈ আৰম্ভ কৰিছে বগৰী। তাৰপিছত দেখিলোঁ দেখোন সৰিছে গছৰ পৰা পকা বগৰী। খুব ধুনীয়া বগৰীজোপা আমাৰ খাবলৈ, আৰু সেইকাৰণে লৈ লৈছোঁ এটা খাওঁ বুলি। আৰু এটা বস্তু দেখুৱাম আপোনালোকক, ৰ'ব। মই গছৰ ফালেদি আহিছোঁ, যিহেতু বগৰীৰ কথা কৈছোঁ। এইখন আমাৰ অকণমান বাৰী এখন আছে সৰু, তাতে কিবা কিবি লগাইছোঁ বাৰু, প্ৰতি বছৰৰ দৰে এইবাৰো হৈছে শাক এমুঠি দুমুঠি। আৰু এয়া মই আহিছোঁ আপোনালোকক দেখুৱাবলৈ। এয়া আপেল বগৰী এয়া লাগি আছে, দেখিছেনে? আপেল বগৰী এয়া কালি ফটো দেখিছিলোঁ অৱশ্যে। মই পুৱা গধূলি গছকেইজোপাৰ ওচৰলৈ আহি থাকোঁ, আহি পেলাই কালি শুভেচ্ছা দিলোঁহি নতুন বছৰৰ। আজি গছকেইজোপা ওচৰলৈ আহোঁ, মাজে মাজে কথা পাতোঁহি, আহি পেলাই চাওঁহি, ৰওঁ গছৰ তলত। কাৰণ এজোপা গছে আমাক কি নিদিয়ে নহয় জানো? এজোপা গছে আমাক ফল দিয়ে, ফুল দিয়ে, সুবাস দিয়ে, আৰু ছাঁ দিয়ে, বতাহ দিয়ে। আটাইতকৈ ডাঙৰ কথা হৈছে গছজোপাই আমাক অক্সিজেন দিয়ে, যিটো জীৱন সাধন হয় আমাৰ কাৰণে, জীয়াই থকাৰ সাধন অক্সিজেন। আৰু গছক সদায় সেইকাৰণে গছৰ মূল বুজিব লাগে। মোৰ কাৰণেতো গছ, নদী, সূৰ্য এইবোৰ সাংঘাতিক ধৰণৰ এক প্ৰেৰণা হয়। গছৰ পৰা সাংঘাতিক ধৰণৰ এটি প্ৰেৰণা পাওঁ, বুজাব নোৱাৰোঁ তাক। আৰু সেইকাৰণে গছৰ প্ৰতি মোৰ এটা প্ৰেম আছে, মোহ আছে গছৰ প্ৰতি। দ্বিতীয়তে সূৰ্যটো ইমান শক্তিশালী, যিহেতু স্থিৰ, উজ্জ্বল পোহৰ, শক্তিশালী। সূৰ্যটো মোৰ কাৰণে প্ৰেৰণা হয়। নদী, বোৱতী নৈ সদায় বৈয়ে থাকে, নদীখন বৈয়ে থাকে। আৰু নদী মোৰ কাৰণে, গছ আৰু সূৰ্য, প্ৰকৃতিৰ যিবোৰ আছে সেইবোৰ আচলতে মোৰ কাৰণে বৰ শক্তিশালী সাধন হয়, মোৰ কাৰণে খুব প্ৰেৰণাৰ উৎস হয়। আৰু মই তেওঁলোকক লৈ ভাল পাওঁ। সময়খিনি পাৰ কৰি পেলাই নদীৰ কাষলৈ গৈ, গছৰ ওচৰত ৰখি, প্ৰকৃতিৰ মাজলৈ গৈ গছৰ ওচৰত ৰখি, বা ৰাতিপুৱা সূৰ্যক প্ৰণাম কৰি শক্তিৰ উৎস গোটাওঁ। এতিয়া বহি লৈছোঁ আৰু মই বগৰী খাম, বগৰী টেষ্ট কৰিম। কোনে কোনে ভাল পায় ক'বচোন বগৰী খাই? মই ভাবোঁ ছোৱালীবিলাকে, আমাৰ মহিলাসকলে বগৰী খাই বেয়া নাপায়, ভালেই পায়। ঠিকে আছে, আশা কৰিছোঁ আপোনালোকৰ বছৰৰ দুটা দিন খুব ভাল ধৰণে পাৰ হৈছে। ধন্যবাদ। ভালে থাকিব সকলোৱে, বৰ্ষটি ভাল হওক, শুভ হওক। ধন্যবাদ।